নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ নতুন এটা ভ্লগ বিয়ণ্ড দ্য ব্ৰহ্মপুত্ৰ। আজি মই আছো মেঘালয়ৰ আটাইতকৈ বিখ্যাত ঠাইখনত চেৰাপুঞ্জী, যাক স্থানীয় লোকসকলে চহৰা বুলিও কয়। অকণমানো পলম নকৰাকৈ বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যাত্ৰাটো অলপ বিশেষ, কাৰণ আমি গৈ আছো মেঘালয়ৰ আটাইতকৈ জনপ্ৰিয় ঠাইখনলৈ চেৰাপুঞ্জী, আৰু এই যাত্ৰাত আমাক সহায় কৰিছে MTDC মেঘালয় টুৰিজম ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ বাছটোৱে। বাছখন গৈ আছে আৰু চাৰিওফালৰ দৃশ্যবোৰ কিমান যে মনোমোহা। মেঘবোৰ আমাৰ কাষে কাষে উৰি ফুৰিছে। MTDCৰ ড্ৰাইভাৰ আৰু গাইডসকলে সুন্দৰকৈ পথৰ তথ্যসমূহ বৰ্ণনা কৰি আছে, যিটোৱে ভ্ৰমণটোক আৰু বেছি উপভোগ্য কৰি তুলিছে। ইয়াৰ দ্বাৰা আমি কোনো টেনশ্যন নোলোৱাকৈ কেৱল দৃশ্য উপভোগ কৰি যাব পাৰিছোঁ। MTDC টুৰৰ এটা ভাল কথা হ'ল তেওঁলোকে আটাইকেইটা মুখ্য পইণ্টত সময়মতে ৰয়। এইয়া চাওক, আমি এতিয়া প্ৰথম পইণ্টটো পালোহি, ৱাহ কাবা লাটাৰা ফল ভিউ পইণ্ট। যিয়ে MTDC বাছ টুৰত আহে তেওঁলোকক মই ক'ম যে আপোনালোকে সময়ৰ প্ৰতি নজৰ ৰাখিব, কাৰণ বাছখন নিৰ্দিষ্ট সময়ত পুনৰ যাত্ৰা আৰম্ভ কৰে। আমি এতিয়া খৰধৰকৈ এই ধুনীয়া দৃশ্যবোৰ কেমেৰাত বন্দী কৰিলোঁ। বন্ধুসকল, MTDC বাছখনৰ সৈতে আমাৰ যাত্ৰাটো সুকলমে চলি আছে, আৰু এতিয়া আমি যাব ওলাইছোঁ আমাৰ আটাইতকৈ মুখ্য আৰু আটাইতকৈ মনোমোহা স্থানটোলৈ, নকালিকাই জলপ্ৰপাত বা নকালিকাই ফলছ। এয়া কেৱল জলপ্ৰপাত নহয়, এয়া হৈছে বিশাল দুখ আৰু অসীম মৰমৰ এক প্ৰতিচ্ছবি। এয়াই নকালিকাই। নকালিকাই ফলছৰ পৰা আমি যাব ওলাইছোঁ এতিয়া আন এখন বিখ্যাত ঠাইলৈ, যিখন চাবলৈ মানুহ দূৰ দূৰণিৰ পৰা আহে। সেইখন হৈছে মছমাই কেভ। মনত এটা উত্তেজনা আৰু অলপ ভয়। গুহাৰ ভিতৰত কি আছে নাজানো। মই শুনিছোঁ যে ভিতৰত বৰ আন্ধাৰ, সৰু সৰু পথ আছে আৰু বহুত পিছল। কেভৰ ভিতৰৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ। বাহিৰত যিমান গৰম আছিল, ইয়াত সিমান ঠাণ্ডা। এইবোৰ হৈছে প্ৰকৃতিৰ আচৰিত ভাস্কৰ্য। হাজাৰ হাজাৰ বছৰ ধৰি পানী টোপাল টোপালকৈ পৰি এই চূণশিলৰ গঠনবোৰ সৃষ্টি হৈছে। ইমান ধুনীয়া, ইমান জিলিকি আছে, এনে লাগে যেন এয়া কোনো আন গ্ৰহৰ দৃশ্য। বাহিৰলৈ ওলাই আহি এতিয়া পুনৰ পোহৰৰ পৃথিৱী দেখি ইমান ভাল লাগিছে। মৌচুমাই গুহাৰ এই যাত্ৰাটো মোৰ বাবে সঁচাকৈয়ে স্মৰণীয়। প্ৰকৃতিয়ে কি কৰিব পাৰে তাৰ এক উৎকৃষ্ট উদাহৰণ এইখন। এতিয়া আমি নেক্সট ডেষ্টিনেশ্যন গৈ আছোঁ মট পালং পাৰ্ক। ইয়াৰ পৰা দেখা যায় বাংলাদেশৰ এক বিশাল অংশ। এইটোৱে হৈছে বাংলাদেশ ভিউ পইণ্ট। মোৰ ঠিক তলত সেই বিশাল সমতল ভূমি, সেইবোৰ হৈছে আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ এলেকা। ইয়াৰ পাছতে আমি এখন ৰেষ্টুৰেণ্টত লাঞ্চ কৰিলোঁ। ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহি আমি দেখা পাওঁ আমাৰ আন এটা নতুন ডেষ্টিনেশ্যন। সেয়া হৈছে ছেভেন ছিষ্টাৰ্ছ ফলছ বা স্নিকিং ফলছ। এই জলপ্ৰপাতটোক ছেভেন ছিষ্টাৰ্ছ বুলি কোৱাৰ কাৰণ হৈছে ইয়াৰ পানীৰ ধাৰাটো 7টা পৃথক খণ্ডত ওলাই আহে। এই 7টা খণ্ডই যেন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যক প্ৰতিনিধিত্ব কৰে। এই ৱাটাৰফলটোৰ উচ্চতা প্ৰায় 1033 ফুট, আৰু ই ভাৰতৰ আটাইতকৈ ওখ
ৱাটাৰফলসমূহৰ ভিতৰত অন্যতম। ইয়াত দৰ্শকৰ বাবে ৱাটাৰফলটো স্পষ্টকৈ চাব পৰাকৈ এটা সুন্দৰ ভিউ পইণ্ট আছে। এই ঠাইৰ পৰা ৱাটাৰফলটোৰ 7টা ধাৰা আৰু তলৰ উপত্যকাৰ বিশাল দৃশ্য দেখা যায়। এই ৱাটাৰফলটো চাবলৈ শ্ৰেষ্ঠ সময় হৈছে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত, কাৰণ এই সময়ছোৱাত চেৰাপুঞ্জীৰ প্ৰচুৰ বৰষুণ হয় আৰু 7টা ধাৰা পূৰ্ণ শক্তিৰে বৈ থাকে। ইয়াৰ পাছতে আমি আমাৰ অন্তিম ডেষ্টিনেশ্যনলৈ যাব ওলালোঁ। এয়া হৈছে ইক' পাৰ্ক আৰু মিচিং ফলছ। চেৰাপুঞ্জী ভ্ৰমণৰ সময়ত পৰ্যটকৰ বাবে আটাইতকৈ জনপ্ৰিয় দুটা স্থান হৈছে ইক' পাৰ্ক আৰু তাৰ পৰা দেখা পোৱা মনোমোহা মিচিং ফলছ। স্থানীয়ভাৱে ইয়াক উই চাওডং বুলি জনা যায়। এই ৱাটাৰফলটো এটা ওখ স্থানৰ পৰা তললৈ নামি আহে, কিন্তু যেতিয়া বৰষুণৰ সুত কমি যায়, পানীৰ ধাৰাৰ মাজতে ক'ৰবাত যেন হেৰাই যায়। এই উদ্যানখন বিশেষকৈ মনোমোহা ঠাইত অৱস্থিত, য'ৰ পৰা খাচী পাহাৰৰ আৰু চেৰাপুঞ্জীৰ বিশাল উপত্যকাৰ এক সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি। উদ্যানখনত বিভিন্ন ধৰণৰ স্থানীয় আৰু বিদেশী ফুলগছ ৰোৱা হৈছে। পৰিৱেশ সংৰক্ষণৰ বাৰ্তা দিবলৈ ইয়াক ইক' পাৰ্ক নামেৰে নামকৰণ কৰা হৈছে। ইক' পাৰ্ক এক বৃহৎ সেউজীয়া এলেকা, য'ত আপুনি শান্তিপূৰ্ণভাৱে ফুৰিব বা জিৰণি ল'ব পাৰে। ইয়াত ফটোগ্ৰাফী কৰাৰ বাবেও বহুতো ধুনীয়া স্থান আছে। আৰু এয়াই আছিল আমাৰ চেৰাপুঞ্জী ভ্ৰমণৰ এক দৃশ্য। চেৰাপুঞ্জীয়ে মোক প্ৰকৃতিৰ শক্তি আৰু শান্তিৰ বিষয়ে বহু কথাই শিকাই গ'ল। ইমান বৰষুণৰ মাজতো ইয়াৰ মানুহে কেনেকৈ হাঁহিমুখে জীৱন উদযাপন কৰে সেয়াও এক অনুপ্ৰেৰণা। তেন্তে আহি আছোঁ নতুন এটা ভিডিঅ'লৈ। ধন্যবাদ।